অসমৰ জনগণৰ হিতৰ হকে যুদ্ধ কৰি আছো, অনাগত দিনতো যুদ্ধ কৰি যাম। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চাওক এনি লাইভৰ পোনপটীয়া প্ৰতিবেদন। I have a data of growth of Hindu and Muslim population between 2001 and 2011. You will see that everywhere the growth of Hindu population is coming down and Muslim population is increasing in every blocks of Assam. We have also started scrutinizing the land sale permission. তাতে আমি দেখা পাইছো যে হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি আৰু মুছলমানৰ পৰা হিন্দুৱে কিনা বহুত কম। ইভেন তিনচুকীয়াৰ দৰে জিলাত হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি আৰু মুছলমানে হিন্দুক মাটি বিক্ৰী কৰা সংখ্যা বহুত কম। তাৰ পৰা বুজা যায় আৰু এই মুছলিমৰ ভিতৰত বহুতখিনি অসমীয়া মুছলিম আছে, খিলঞ্জীয়া মুছলিম আছে, তাত আমাৰ একো আপত্তি নাই। কিন্তু জেনেৰেলি যদি আপুনি চাব যায় তেতিয়াহ'লে দ্য ডেমোগ্ৰাফি যিটো চেঞ্জ হৈছে, চেঞ্জটো অকল পপুলেশ্যনত হোৱা নাই, ৱেলথতো হৈ আছে। ইমান দিনে আমি ভাবি আছিলো যে নাম্বাৰছত হৈছে, কিন্তু এতিয়া যিটো দেখা গৈছে অকল সংখ্যাত হোৱা নাই, সম্পদতো হৈছে। তাৰ বিষয়ে মোৰ এটা প্ৰেছ কনফাৰেন্স মই কেতিয়াবা কৰিম। সংখ্যা আৰু সম্পদ দুইটাত হৈছে। সংখ্যাত হোৱাটো কেতিয়াবা আপুনি মানি ল'ব পাৰে, কিন্তু সম্পদত হোৱাটোৱে ই পুৰা এটা ডেষ্ট্ৰাকশ্যনৰ ছিগনেল কৰে। আগতে আমি গম নাপাইছিলো, এতিয়া যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লাগে, গতিকে ডেটাবিলাক আমাৰ লগত আহি যায়। আৰু মইতো দেখা পাইছো যে ডেমোগ্ৰাফি চেঞ্জেছ অকল সংখ্যাত হোৱা নাই, আমাৰ অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰতো দ্ৰুত গতিত হৈছে। মানে এক প্ৰকাৰ ক'ব গ'লে আমাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় এটা ইতিমধ্যে আৰম্ভ হৈছে। যেনেকে আপোনালোকৰ এটা প্ৰেছতে চাব, তেওঁলোকৰ এটা হোৱাটছআপ গ্ৰুপ বেলেগ। আপোনালোকে নটিচ কৰিছেনে নাই মই নাজানো, কিন্তু মই যিহেতু ট্ৰেক ৰাখো, সাংবাদিকসকল আগতে গ্ৰুপ আছিল সাংবাদিক, এতিয়া অকল তেওঁলোকৰ সাংবাদিকসকলৰ হোৱাটছআপ গ্ৰুপটো বেলেগ। মিটিং পাতাটোতো চকুত পৰিছিলে, কিন্তু হোৱাটছআপ গ্ৰুপটো চকুত নপৰে। কিন্তু যিহেতু আমি খা খবৰ ৰাখি থাকো, কেইদিনমান আগতে মই গম পাইছো যে তেওঁলোকৰ হোৱাটছআপ গ্ৰুপবিলাকো বেলেগ। আপোনালোকৰ লগতো আছে, কিন্তু নিজাকৈও আছে। কিন্তু আমাৰ মানুহখিনি ছেপাৰেট হোৱাটছআপ গ্ৰুপ নাই। আমাৰ গ্ৰুপটোত আপোনালোকে চবকে ৰাখিছে। পিছত আপোনালোকে খবৰ কৰিব পাৰিব মই সত্য কথা কৈছো নে নাই। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।